আজি ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি গুৱাহাটী মহানগৰ সমিতি আৰু কামৰূপ গ্ৰাম্য জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰে। এই ধৰ্ণা কাৰ্যসূচীত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিয়ে দাবী কৰে যে কৃত্ৰিম বানপানী, বিল জলাশয় সংৰক্ষণ কৰা, খোৱা পানীৰ সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, জাবৰ জোঁথৰ সমস্যা সমাধান কৰা আৰু ভূমিপত্তন ইত্যাদি দাবীসমূহ লৈ ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈ গুৱাহাটী দীঘলীপুখুৰী পাৰত থকা লক্ষীধৰ বৰাক্ষেত্ৰত যুটীয়াভাৱে ধৰ্ণা কাৰ্যসূচী পালন কৰি এক স্মাৰকপত্ৰ জিলা কামৰূপ উপায়ুক্তক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ যিবোৰ সমস্যা বিশেষকৈ চাওক, এজাক বৰষুণ দিলে গুৱাহাটীৰ ৰাস্তাত যাব নোৱাৰা অৱস্থা হয়, গোটেইখন সাগৰ সদৃশ হয়। আজি ইমান দিন বছৰ বছৰ চৰকাৰৰ ওচৰত ইমানবোৰ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গুৱাহাটীৰ উন্নয়নৰ কাৰণে, তাৰ কোনো সদব্যৱহাৰ হোৱা দেখা নাযায়। ইয়ে জ্বলন্ত প্ৰমাণ। আৰু দ্বিতীয় হৈছে কোনো খোৱা পানীৰ ব্যৱস্থা নাই। ৰাতিপুৱাই দেখিব বহুতবোৰ ঠাইত মহিলাই একটা বাল্টিং লৈ লৈ মানুহৰ ঘৰে ঘৰে কুৱাত পানী বিচাৰি যোৱা দৃশ্য আপোনালোকে দেখিবলৈ পায়, যিটো দৃশ্য দেখিলে সঁচাই দুখ লাগে যে আমি এখন স্বাধীন দেশত বাস কৰিছোঁ নে নাই। তাৰ ওপৰত আপোনাৰ জাবৰ জোঁথৰবিলাক যি ধৰণে য'তে ত'তে পেলায়, তাত কোনো পৰিষ্কাৰ কৰাৰ কোনো মূল্য নকৰে। কোটি কোটি টকা খৰচ কৰিছে বুলি ৰাইজৰ আগত অৱগত কৰে, কিন্তু কোনোদিন ৰাস্তা পদূলি এটা পৰিষ্কাৰ হৈ গুৱাহাটীত নাথাকে। আৰু দ্বিতীয় তাৰপিছত হৈছে কি, মানুহবিলাকৰ যধে মধে য'তে ত'তে বহিবলৈ দিছে। সেইটোৰ কাৰণে মিউনিচিপালিটি কৰ্প'ৰেশ্যন বা গুৱাহাটীত ডেভেলপমেণ্ট অথৰিটিৰ কোনো চকু নাই যে এইবিলাক যেতিয়া পাৰ্মিশ্যন দিয়ে তেওঁলোকে কেতিয়াও নিয়ম কানুন নামানে, আৰু সেই নিয়ম কানুন নমনাৰ কাৰণে মানুহবিলাক অবৈধভাৱে য'তে ত'তে বহিছে। তাৰ কাৰণে আমাৰ নলা নৰ্দমাবিলাক কৰিব পৰা নাই। এইটো চৰকাৰৰ নিষ্ক্ৰিয়তা বুলি কওঁ, চৰকাৰৰ অকৰ্মণ্যতাৰ কাৰণেই আজি গুৱাহাটী মহানগৰখন এখন কদৰ্যময় হৈছে, এখন মহানগৰ বুলি ক'ব নোৱাৰা অৱস্থা সৃষ্টি হৈছে। আমাৰ এই সমস্যাবিলাক লৈ আমি আজি ইয়াত ধৰ্ণা কাৰ্য কৰিছোঁ আৰু অচিৰে গভৰ্ণমেণ্টে ইয়াৰ উচিত পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।